সাউথ এছিয়া ইন্টাৰনেশ্যনেল কম্পু আংশু মানে ভূটানত খেলি পেলাই সৌহিদিনা গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। সেইটো সঁচা হৈছে কি একে গৌৰৱৰ এটা খবৰ। আমি তেখেতৰ ধন্যবাদ নিদিয়াকৈ থাকিব পৰা নাই। নমস্কাৰ নমস্কাৰ এই নাংলে আদে নাংলে माबायाव थांदोंमोन बिदिनो इनि सिगां साथाम फैजेनबायमोन आं जोंनि आसामनि बिदिनो जेनहैनाय जादों रिसेन्टलि जानाय खेलानिमोन नामा बे मिर्जानिमोन सिगांनिसोमोन इनि 40 किलो আছে নাকি 40 to 44 किलो হ্যাঁ কটা বাজে একেবারে বারলাম ভাই आंना बे समाव प्रेक्टिसबो गैयामोन ओमफ्राय बिदिनो देहायाबो बिदिनो मेंनायजों जाबजों माबा खेलाखौ आंनि थाब सालायना होदों थारमाने बे सासे फैनाय लोगो लोगोनो सासेखौ दसे थानानै होदों बिदिनो 10 मिनिट थानानै होफिननाय जादों ओमफ्राय बेयाव कन्ट्रलाबो आंना खम जाबायना बड'लेण्डर चिरां जिल्ला पानबारि मानासे हालाम এইখন সৰু ঠাইত আজি অদ্ভুত ৰিজাল্ট পাবলৈ সক্ষম হৈছে। এটি হল সাউথ এছিয়া ইন্টাৰনেশ্যনেল কম্পু আংশু মানে ভূটানত খেলি পেলাই সৌহিদিনা গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। সেইটো সঁচা হৈছে কি একে গৌৰৱৰ এটা খবৰ। আমি তেখেতৰ ধন্যবাদ নিদিয়াকৈ থাকিব পৰা নাই। লগে লগে এই মেছেজটো পাৱাৰ পাছত মই বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱক এই ভিজুৱেলটো দেখাইছিলো। দেখুৱাৰ লগে লগে তেখেতে উপলব্ধ হৈছে বহুত ভাল খবৰ মোক দিলে। সেইটোৰ কাৰণে বিটিআৰৰ এজন কাৰ্যবাহী সদস্য হিচাপে মোক লগে লগে কৈছে যে তেখেতক ঘৰৰ অৱস্থা যদি একেবাৰে বেয়া তেখেতক ঘৰ এটা দিয়া যাওক আৰচিচি বিল্ডিং এটা দিয়া যাওক আৰচিচি আসাম টাইপ দিয়া যাওক বুলি অলৰেডি মোক ঘোষণা কৰিছে। লগে লগে মই তেখেতৰ ঘৰত আহি পেলাই মই ঘোষণা কৰিছো। আচলতে চিৰাং জিলা এক সময়ত গণ্ডগোলৰ বিখ্যাত আছিল। গণ্ডগোলৰ বিখ্যাত বেয়াৰ বিৰাট এটা নাম আছিলে চিৰাং জিলা। এতিয়া কিন্তু চিৰাং জিলা পুৰা ভালৰ কাৰণে এটা নাম আহি গ'ল। কাৰণ 2 বছৰ ধৰি মেট্ৰিকত অল অসমৰ ভিতৰত প্ৰথম স্থান ল'বলৈ সক্ষম হৈছে 2 বছৰত। আৰু তাৰ পৰাই বিভিন্ন মানে খেল ধেমালিত আজি চিৰাং জিলা প্ৰথম স্থান ল'বলৈ সক্ষম হৈছে। তাৰে আমাৰ অলপ আগতে সৰ্বেশ্বৰ বসুমতাৰী ডাঙৰীয়া দিব খেতি কৰিয়ে তেখেতে পদ্মশ্ৰী এৱাৰ্ড পাবলৈ সক্ষম হৈছে। আৰু তাৰ লগতে আমাৰ মানাসী হালামৰ মানাসী বজাৰৰ ওচৰৰে বীৰজন বসুমতাৰী ডাঙৰীয়াদেৱে একেবাৰে গৰীব পৰিয়ালৰ পৰা যি ঘৰত নাকি একদিন কামলা নকৰিলে একদিন মাছ নামাৰিলে তেওঁৰ চৌকাত জুই নজ্বলে সেইটোৰ ঘৰৰ পৰাই যে আজি মানে সোণৰ মেডেল কঢ়িয়াই আনিছে সেইটো বৰ ভাল খবৰ। গৌৰৱ কৰিব লাগিব আমি সঁচাকে। গতিকে আমি তেখেতক ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰো। আৰু অনাগত দিনত তেখেতে ক'ত খেলিবৰ কাৰণে ইচ্ছা আছে সেই ষ্টেট লেভেলে কওক নেশ্যনেল লেভেলে কওক ইণ্টাৰনেশ্যনেল লেভেলে কওক য'ত খেলাৰ কাৰণে তেওঁক আগ্ৰহ আছে য'ত খেলাৰ কাৰণে সি প্ৰেজেণ্ট থাকিব বিচাৰে তেতিয়া আমাক ক'লেই আমি তেখেতক সহায় কৰিম। খেলক সাকসেস কৰিব লাগে। অকল সেইটোও নহয় অন্তত পানবাৰী এৰিয়াত মই নিজে পলিটিক্সৰ কথা লৈ নকৰো। মই বিভিন্ন ধৰণৰ কাৰণে বিভিন্ন এৱাৰনেছ জংঘলটো কিয় লাগে জীৱ জন্তু কিয় লাগে খেতি কিয় কৰিব লাগে মাছ কিয় পুহিব লাগে সেইটো দিগত বহুতো লাইনত আমি ট্ৰেইনিং দি আহিছো। আনকি আমাৰ ইয়াত আমি অলৰেডি এগ্ৰিকালচাৰৰ ট্ৰেইনিং চেণ্টাৰ অলৰেডি খোলাও হৈছে। তাৰ লগতে খেল ধেমালি কিংবা ফুটবলে হওক ভলীবলে হওক আমি অলৰেডি ফ্ৰী কোচিং চেণ্টাৰ অলৰেডি খুলি দিছো। গতিকে তাতে ল'ৰা ছোৱালীসকলে খুব ইণ্টাৰেষ্টেড ল'ৰা ছোৱালীসকলে তাত ট্ৰেইনিং লৈ আছে। আৰু
আৰু কয়েক বছৰ পাছত আৰু ভাল ভাল খবৰ পাবলৈ গৈ আছে বীৰচন বসুমতাৰীয়ে আমাৰ এটা চেম্বুল হৈ গৈছে বীৰচন বসুমতাৰীয়ে অবাস্তৱ এটা বস্তু সি বাস্তৱত দেখাইছে গতিকে চেষ্টা কৰিলে নোৱাৰাৰ কোনো কথা নাই গতিকে সেইটোৰ লেভেলতে আমি তেখেতক ফলো কৰি পেলাই বীৰচনে যদি পাৰিছে আমি কিয় নোৱাৰো যাতে জেনেৰেশ্যন সেই মনোভাৱ লৈ পেলাই যাতে আগবাঢ়ি আহে নিশ্চয় আগবাঢ়ি যাব কৈছো অলৰেডি আমাৰ বিটিআৰ বাকী ৰাইজে স্পেচিয়েলি বিটিআৰ বাকী ৰাইজে তাৰ লগতে অসমবাসী ৰাইজে তেখেতক বহুত ধন্যবাদ দিছে যে এই এনেকুৱা পৰিৱেশৰ পাছত পৰিৱেশটো লৈ পেলাইও যে এনেকে পৰিৱেশ থাকি পেলাইও যে ইমান ভাল গল্ড মেডেলিষ্ট পাবলৈ সক্ষম হৈছে সেইটো বহু সকলোৱে মানে গৌৰৱ কৰিছে আকৌ ধন্যবাদো জনাইছে